নমস্কাৰ। আপোনাৰ জীৱনত আপুনি আপোনাৰ জীৱনটো কাৰ আশাত বা কাৰ অপেক্ষাত বা কাৰ আধাৰত জীৱনটো উদযাপন কৰি আছে? নিশ্চয় আপুনি যদি কাৰোবাৰ সন্তান হয় তেতিয়াহ'লে আপোনাৰ পিতৃ মাতৃৰ আধাৰত আপুনি জীৱনটো উদযাপন কৰিছে। যদি আপুনি কাৰোবাৰ স্বামী হয় তেতিয়াহ'লে আপোনাৰ পত্নী পৰিবাৰ আৰু আপোনাৰ সতি সন্ততিৰ অপেক্ষাত বা তেখেতসকলৰ আধাৰতেই আশা কৰি জীৱন উদযাপন কৰিছে। বা আপুনি কাৰোবাৰ যদি পত্নী হয় তেতিয়াহ'লে আপোনাৰ স্বামী আৰু সন্তানসকলৰ আধাৰতেই আপুনি জীৱনটো উদযাপন কৰিছে। আপুনি মন কৰিছেনে কেতিয়াবা আপুনি জীৱনটো উদযাপন কৰাৰ ক্ষেত্ৰত আপুনি পৰিয়ালৰ পৰা যি আশা কৰে, যি অপেক্ষা কৰে, সেই অপেক্ষা সফল হৈছেনে? হয়তো কাৰোবাৰ সফল হৈছে, হয়তো কাৰোবাৰ সফল হোৱা নাই। এয়া কিয় হ'বলৈ পাইছে? যদি আপুনি কাৰোবাৰ প্ৰতি আশা কৰিছে, কাৰোবাৰ প্ৰতি যদি আপুনি অপেক্ষা কৰিছে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ অপেক্ষা সফল হ'ব লাগিছিল। আৰু কেতিয়াবা এনেকুৱা হৈছে নেকি আপুনি ভবাৰ দৰে সকলোবোৰ সুচাৰুৰূপে পৰিচালিত হৈ আছে? তেনে ক্ষেত্ৰত আপুনি প্ৰেম কৰুণা এক ব্যাপকভাৱে উদ্ভাসিত হৈ পৰিছে আৰু আপুনি ভবামতে যিমান চেষ্টা কৰিলেও কেতিয়াবা বিফল হৈ পৰে। আৰু তেতিয়াই উৎপন্ন হয় সংঘৰ্ষ বা তেতিয়াই উৎপন্ন হয় ক্ৰোধ। আপুনি যদি জীৱনটো কেৱল মাত্ৰ আশা বা অপেক্ষাৰ আধাৰত উদযাপিত কৰিব বিচাৰিছে, উপভোগ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ প্ৰতি খোজে খোজে উজুতি খোৱাৰ সম্ভাৱনা থাকে। কিন্তু যদি মাত্ৰ আপুনি সম্বন্ধৰ আধাৰতেই জীৱনটো উদযাপন কৰিবলৈ, উপভোগ কৰিবলৈ ব্ৰতী হৈছে, তেতিয়াহ'লে আপুনি এদিন উপলব্ধি কৰিব যে আপোনাৰ জীৱনটো খুব মধুৰ, খুব আনন্দময় হৈ জীৱনটো আনমোল ৰূপত পৰিণত হৈছে।